নমস্কাৰ বন্ধুগণ, মই পান্নাদে মোৰ ইউটিউব চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ। লগতে বহাগ বিহুৰ শুভেচ্ছা আপোনালোকক জনাইছোঁ। এই চাওক, আজি নতুন ভেন্টিলেশ্যনৰ ডাই, কাঠৰে বনোৱা ডাই। যে ডিজাইন আপোনালোকে চাইছে কাঠৰ বনোৱা, তেনেকৈ ডিজাইনৰ ভেন্টিলেশ্যন ইয়াৰ পৰা মেনুফেকচাৰ কৰা হ'ব। যেতিয়াই আমাৰ তাত ৰেডি ষ্টক হয় নতুন কিবা, মই লগালগ ভিডিঅ' বনাই আপোনালোকৰ কাৰণে পঠাই দিম। এইবিলাক কমপ্লিট কাঠৰ বনোৱা ডাই ভেন্টিলেশ্যনৰ। যদি ইয়াৰ পৰা কিবা ভাল লাগে চিলেকশ্যন কৰিব, আৰু লগতে ছাবস্ক্ৰাইবাৰ, শ্বেয়াৰ, কমেণ্ট কৰিব। তো আজিৰ এই ডাইবিলাক চাওক, নতুন ডাই। এইটো হ'ল আপোনাৰ 36x12। ৱেলকাম 36x12। এইটো হৈ গ'ল আপোনাৰ এটা ময়ূৰ পংখী 36x12। এইটো এটা টাপৰ মাজত ফুল, এইটো 36x12। চাই লওক ডিজাইনবিলাক। এইটো টাপৰ মাজত এটা ফুল, এইটো 30x12, আঢ়াইয়ে। ডিজাইনবিলাক আপোনালোকে চাব। এইটো এটা ডাই, এইটো আপোনাৰ হ'ল 30x12, মানে আঢ়াইয়ে। এক চেপৰ এক ধুনীয়া ডিজাইন, কাঠৰে বনোৱা ভেন্টিলেশ্যন ডাই। এইবিলাকৰ লাষ্টিং মোটামুটি আপুনি এটা ডাই দি কমচে কম 5 পৰা 7 বছৰলৈকে আপুনি লাষ্টিং কৰিব পাৰে। আৰু লগতে এদিনত আপোনাৰ যিমান ইচ্ছা সিমানে মাল আপুনি ভেন্টিলেশ্যন বনাব পাৰে। এইবিলাক চাওক, এইটো হ'ল 8x18, এইটো 8x18, এইটো আপোনাৰ 8x18, এইটো আপোনাৰ 8x18। চব কাঠৰ বনোৱা ডাই। ইয়াৰ দিহে আমি ভেন্টিলেশ্যন বনাওঁ। এইটো হ'ল আপোনাৰ 2x2 স্কোৱাৰ, 24 ইঞ্চি বাই 24 ইঞ্চি। ইয়াৰ হ'ল আপোনাৰ 7x18, এইটো 7x18। এইটো এটা ৰাউণ্ড ডাইচ 18x18। তো আজিৰ কাৰণে এইটোৱে থাকিল ভিডিঅ'। যদি ভাল লাগে শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইবাৰ কৰিব। থেংক ইউ অল অফ ইউ। জয় হিন্দ, জয় আই অসম।